নখোৱা দেই ৰাইজসকল, আজি আমাৰ ঘৰত নখোৱা অকণমান নিয়ম কৰিবলৈ লৈছোঁ। যিহেতু খেতিয়ক মানুহ, ভাবিলোঁ আঘোণতে ন মুঠিবলৈ খাই থ'ব লাগে। সেইকাৰণে আগৰ তুলনাত বৰ্তমান এতিয়া নখোৱা সেই নিয়মটো মৰম চেনেহখিনি বাৰু নাইকিয়া হ'ব ধৰিছে। তথাপিতো আমি অকণমানকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে খালেনে বাৰু কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টোলৈ আগবাঢ়োঁ ব'লক তেতিয়াহ'লে, চাওকচোন। অকল শুভ দুপৰীয়া জনালোঁ। আজি যিহেতু আঘোণৰ কাইলৈ সংক্ৰান্তি, সেইকাৰণে আজি আমাৰ ঘৰত নখোৱাটো অকণমানকৈ আয়োজন কৰিছোঁ দেই। যিহেতু খেতিয়ক মানুহ নখোৱাটো নকৰিলে ভাল নালাগিব, আৰু সেইকাৰণে আঘোণ মাহতে বোলে ন খাব লাগে। আৰু আজি ন খাবলৈ লৈছোঁ, আৰু আয়োজন চলি আছে। বাহিৰত বাৰু গোটেইখিনি আছে আৰু ডাঙৰি মাৰিবলৈ, কিন্তু আজি আয়োজন চলিছে। এইফালে আমাৰ এখেতে খাইছে চাহ, আনফালে এয়া আমাৰ শুনে চাহ খাইছে। ভিতৰত লগাসকলে লাগি আছে। এয়া যে যা যোগাৰ চলি আছে আমাৰ যোনে। এয়া চাহ খাবলৈ লৈছোঁ। কামৰ মাজতে চাহকাপ খাই ল'বলৈ লৈছোঁ। আৰু মই শুণ্টি আগফালে বিচাৰি ফুৰিছোঁগৈ, শুণ্টি কৰি পিনে সি আছে ভিতৰত। আৰু এইফালে আমাৰ ৰান্ধনি, আমাৰ অকণমানি পাকঘৰকণ অকণমানত ৰান্ধনি লাগি আছে। নবৈ বনাইছে মানে। আৰু এইফালে আমাৰ দীপালী নবৌ আহি গ'ল। দীপালী নবৌৱে পাচলি কটা কটি কৰি আছে দেই। প্ৰথমতে মই কাটিছিলোঁ বাৰু, এতিয়া দীপালী নবৌত আহিলে এৰি দিলোঁ আৰু। নহয় এইজনী ধুনীয়াকৈ হাই বুলি কোৱা আকৌ দীপালী নবৌ, খাবলৈ আহিছোঁ। আমাৰ এইজনী নবৌ ভাগৰ মোবাইলটো হেৰালে। নবৌ বৰ দুখ, সেইটোকে কৈছে মোবাইলটো হেৰালে, নিজেও চাব নোৱাৰা হ'লোঁ বোলে। এইখিনি আজাৰ যোগাৰ। মোৰ ভাগৰ ফোনটো কিয় নতুন গেম থকা তোমাৰ ফোনটো বিচাৰা যোৱা। এইফালে আমাৰ এয়া আজি নখোৱা আয়োজন চলিছে। আনফালে এয়া চিংকি পাইছেহি, আমাৰ শুনে ঘূৰি ফুৰিছে। আৰু আমাৰ ঘৰৰ পৰিৱেশ চাওক, ধান মৰণা মাৰিবলৈকে আছে, কিন্তু মানে আমি নটো আঘোণ মাহ যিহেতু শেষ হ'ব, খাই পেলাওঁ বুলি ভাবিছোঁ আৰু সেয়া। কিন্তু এইখিনি চাওক, গোটেই মৰণা মাৰিবলৈ আছে। বেছি নাহিব, একেদিনাখনে শেষ হ'ব। এইফালে আমাৰ শুনে কাম কৰি গোটেই বিশৃংখল কৰি থৈছে, মানে যেনে তেনে লুংলুঙীয়া বাট এটাই দি ওলাইছোঁ। এইফালে আমাৰ চুমু আহি পাই গ'লহি। এইফালে আমাৰ শুণ্টি, আমাৰ এখেত আছে দোকানত। মানে পৰিৱেশটো অকণমান দেখাই দিছোঁ আৰু আমাক। আৰু ভিতৰত জলকীয়া ভাজি জ্বলাৰ কাৰণে থাকিব পৰা নাই, বাহিৰত চব মানুহ ওলাই আহিছে। তাৰপিছতে মানে বনোৱা সিজোৱা হৈ গ'ল। এতিয়া খাবৰ হৈ গ'ল। খাবৰ সময়ত মানে আৰু এয়া যা যোগাৰ কৰি দিব লাগে। মানে সকলোৱে এয়া বৌ, দাদা, এইপিনে বাইদেউ, ভতিজা, সিহঁতে সকলোৱে লগ লাগি মানে বহুখিনি সহায় কৰি দিছে। সেই সহায়ৰ মূৰত মানে এতিয়া আৰু ধুনীয়াকৈ খাব হৈছেগৈ। এইপিনে নবৈ উলিয়াই দিছে, ভাত উলিয়াই দিব হ'ল। আৰু নখোৱা বুলি ক'লে কলপাতত খাই ভাল লাগে, হয়নে বাৰু? ডিছত খাবলৈ মন নাযায়, নখোৱা আৰু কলপাতত খাই বেছি ভাল লাগে। আৰু পাকঘৰত যিহেতু জেগা হোৱা নাই, আৰু ডাইনিঙত যে আমি খোৱা নাই জানেনে? ডাইনিঙত খালে কিবা নখোৱা আচল অনুভৱটো ইমান কৰিব নোৱাৰি। সেইকাৰণে মানে আমি ভাবিলোঁ যে ডাইনিঙত নাখাওঁ, সকলোৱে বহি তলত খাম। তলত খালেহে আচলতে এটা ধুনীয়া এটা মনলৈ ভাৱ আহে। আৰু সেইকাৰণে এইপিনে লাগি দিছে সকলো। আৰু এইখিনি দেখিছে, কিন্তু মাংস আমাৰ ঘৰত গোটোৱা নাই দেই, মাংস খাবলৈ মন কৰা নাই। আৰু এয়া খোৱাৰ অন্তত অকণমান আশীৰ্বাদ যিহেতু তাৰমানে দিব লাগিব। আশীৰ্বাদটো দি দিলে সম্পূৰ্ণ যেন ফল পাইছোঁ যেন লাগে, সেই আশীৰ্বাদ দিছে আৰু বৌয়ে। আৰু ৰাইজে জয় বুলিলে হয় আৰু এয়া দাদাই আশীৰ্বাদ দি দিলে। আৰু তাৰপিছতে আমাৰ ইয়াত খোৱা বোৱা ডাইনিংখন আঁতৰাই দিলোঁ জানেনে? এই ঠাইডোখৰৰ পৰা আমাৰ ডাইনিংখন এইডোখৰতে আছিলে। তাৰপিছত আশীৰ্বাদ দিয়া হৈ গ'ল আৰু খোৱা বোৱা এতিয়া হ'ব। এতিয়া আমাৰ দিনতে কৰিলোঁ, যিহেতু আমাৰ ল'ৰাকেইটা পৰীক্ষা হৈ আছে যে, পৰীক্ষা হৈ থাকিলে আচলতে গধূলি সময়ত সেইখিনি নিয়ম কৰিলে সিহঁতৰ পঢ়াত অকণমান অসুবিধা হয় যে, সেইকাৰণে দিনতে কৰিলোঁ। কাইলৈ সংক্ৰান্তি হ'ব, সংক্ৰান্তিৰ আগদিনাখনেই মানে আজি নিয়মটো কৰি দিলোঁ। আৰু আমি খাই বৈ আজৰি হ'লোঁ। এয়া ৰান্ধনীয়ে খাইছে। এইফালে ৰান্ধনী এইবাৰ মানে আকৌ এয়া কোন এইপিনে কোন কোন ক ঠিকাদাৰ আৰু এয়া মিস্ত্ৰী আৰু এই দুজন যোগালী। আৰু
আমি বাচন পা চিমেণ্ট এটা বালি ওলা আৰু এইফালে আমাৰ শুনটিয়ে ভাবিছে মই কাপোৰ এটাকে চিলাই লওঁ হয় নাই চিলা আৰু এনেকেই আমাৰ হাঁহি ধেমালিয়ে আজি দিনটো পাৰ হ'ল ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব